অলপ যেহেতু আমৰ আচাৰ বনাম সেয়েহে মই অলপ সৰিয়হ লৈছোঁ আৰু এই সৰিয়হখিনি মই অলপ ভাজি ল'ম। আচাৰত সৰিয়হ দিলে আচাৰটো মানে বেয়াও নহয় আৰু সৰিয়হৰ এটা টেষ্টি উঠে, খুব ভাল লাগে। এতিয়া সৰিয়হখিনি গুড়া কৰিবৰ কাৰণে মই অলপ ভাজি লৈছোঁ। এতিয়া সৰিয়হখিনিয়ে ফুটিবলৈ ধৰিছে, মানে সৰিয়হখিনি হৈ গৈছে। এতিয়া মানে মই পিচি দিলে সুন্দৰভাৱে গুড়া হৈ যাব। বহুত বেছি সময় ৰাখিলে আকৌ জ্বলি যাব। মই যিহেতু আচাৰত পাঁচফোৰণটো ইউজ কৰোঁ, সেয়েহে এতিয়া পাঁচফোৰণখিনি অলপ ভাজি লৈছোঁ, নহ'লে গুড়া হৈ নাযাব আৰু ভাজি ল'লে অলপ ভাল লাগে, ইয়াৰ চেণ্টটো অলপ বেলেগ হৈ যায়। এইখিনি ভাজিলে কিন্তু সদায় ঘনকৈ লৰাই থাকিব লাগে, নহ'লে জ্বলি যাব আৰু গেছটো অলপ কমাই দি ল'ব লাগে। আৰু বেছি জুই দিলে আপুনি সদায় লৰাই থাকিব লাগিব, এৰিব নোৱাৰে। এতিয়া এইখিনিও হৈ গ'ল ভজা। বেছি ভাজিলে কালজিৰাখিনি জ্বলি যাব আৰু তেতিয়া তিতা লাগিব। মই যিহেতু আমখিনি কালিয়ে কাটি কেনে ৰ'দত দি থৈছোঁ, অলপ নিমখ হালধি সানি। এতিয়া মই এইখিনি পাঁচফোৰণ মই গুড়া কৰি লৈছোঁ আৰু এইখিনি সৰিয়হ গুড়া কৰি লৈছোঁ আৰু বেলেগ মই মছলা লোৱা নাই। এটা কাশ্মীৰী পেকেট আৰু মিক্স মছলা এটা, এইখিনি লৈছোঁ। এতিয়া মই এইপিনে একেবাৰে কম তেল দিছোঁ, মই কম তেলতে বনাওঁ। তেলখিনি ভালকৈ গৰম হ'বলৈ দিছোঁ। ইয়াত প্ৰায় 1.5 কিলো 2 কিলোমান আম আছে। মই যিহেতু ঘৰৰ গছৰ আম, সেইকাৰণে মই কোনো জোখ মাখ কৰা নাই, আন্দাজতে লৈছোঁ। তেলখিনি গৰম হৈছে আৰু আমখিনি মই ইয়াতে এতিয়া তেলখিনি লাগিবৰ কাৰণে মই ভালকৈ লৰাই দিছোঁ। এনেকৈ দুবাৰমান আপুনি লৰাই দিয়ক আৰু লৰাই দিলে এই আমটো অলপ আধা সিজা হৈ যাব। আৰু এনেকৈ বনালে আচাৰটো কিন্তু লগে লগে খাব পৰা হয়, বেছি দিন থৈ দিবও নালাগে আৰু ৰ'দত বেছি নিদিলেও একো অসুবিধা নহয়। মই যিহেতু ভিনেগাৰ ইউজ কৰা নাই, মই ভিনেগাৰ নিদিওঁ। ভিনেগাৰ দিলে অৱশ্যে তেল নিদিয়াকৈও বনাব পাৰি। এতিয়া মই সৰিয়হখিনি দি দিছোঁ, সৰিয়হৰ যিখিনি গুড়ি কৰি লৈছিলোঁ সৰিয়হ। ফোৰণখিনি এতিয়া পাঁচফোৰণখিনি মই গুড়ি কৰি দিছিলোঁ, পাঁচফোৰণখিনিও দি দিলোঁ। এতিয়া মই এই মিক্স মছলা 1 পেকেট দি দিছোঁ ইয়াতে। লগতে কালাৰটো ভাল হ'বৰ কাৰণে 1 পেকেট কাশ্মীৰী পাউডাৰ দি দিছোঁ। এইটো কাশ্মীৰী পেকেটটো ইউজ কৰিছোঁ মই কালাৰৰ কাৰণে। এতিয়া কাশ্মীৰী পেকেটটো মই দি দিলোঁ। আচাৰত যিহেতু নিমখটো লাগিবই, নিমখটো আপোনালোকে কিমান পৰিমাণত খাই ভাল পায়